হেল্ল' গাইজ, চাই থাকিব আপোনালোকে মোৰ ইউটিউব চেনেল, ফেচবুক চেনেল। ইয়াত আছে আমাৰ দিগদাৰৰ পৰা এটা দুখৰ খবৰ আৰু খুব বেদনাদায়ক এটা দৃশ্য। এয়া হৈছে আমাৰ গাৰৰ পৰা শ্মশান। আজি দুদিন ধৰি বৰষুণৰ মাজতে আমাৰ গাঁৱৰ এজন ডেকা বন্ধু, আমাৰ ভাইটি ভাৰ্গৱ ৰাভাৰ মৃত্যু হয়। তাৰে এতিয়া মানে শ মানুহৰ সমাগম। এই শ্মশানত এতিয়া তাক আনিছে আৰু তাৰে এটা কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আজি বৰষুণ, যোৱাকালি বহুত বৰষুণ, আজি অলপ কম বৰষুণ দিছে। আজি ৰবিবাৰ মানে দেওবাৰ। তাৰ মাজতে এতিয়া আনিছে, লৈ আহিছে। এতিয়া মানুহবোৰ দেখা পাইছে আমাৰ মানুহৰ সমাগম। কি কৰিবি আৰু, মানুহৰ জীৱনটো কেইদিন যায়, কাৰ কেতিয়া কি হয় কোনেও নাজানে। তাৰ মাজতে আজি আপোনালোকক দুখৰ কাহিনীটো দেখুৱাইছোঁ মোৰ ফেচবুক লাইভৰ যোগে। যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। কাৰণ মানুহৰ জীৱনটো এটা কচু পাতৰ পানীৰ দৰে। কচু পাতত যেতিয়া পানীটো ৰৈ আৰু কচু পাত যেতিয়া হেৰি যায়, কচু পাতৰ পানীটো বাগৰি পৰে। ঠিক তেনেকুৱা এটা মানুহৰ জীৱন। কোনোবা ডেকা ল'ৰা যাব, কোনোবা গাভৰু যাব, কোনোবা বুঢ়া বুঢ়ী যাব, কোনো মানে গেৰাণ্টি নাই মানুহৰ জীৱনটো। যিয়ে নহওক বন্ধুসকল, মই ক্ষমা কৰি দিলোঁ। আজি 2 তাৰিখ তেওঁৰ শ্মশানত এইদৰে মানে আমি কামখিনি কৰোঁ। ধন্যবাদ। নেমৰাজং।